জল লাগানো যেন কিতা কুম্ভীর লাগানো এক কুইন্টাল 2200 দিন না না 1 কুইন্টাল 50 কেজি 52 কেজি মানে 1 কুইন্টাল 52 কেজি এইটো মই ক'ব বিচাৰো যে শুনিছো আগতে বহুত ডাঙৰ ডাঙৰ মাছ হেৰি ব্ৰহ্মপুত্ৰ বেলিত পোৱা যায়, কিন্তু মোৰ তাতে হাইলাকান্দিত এতিয়া ফাৰ্ষ্ট ইমান ডাঙৰ মাছ তাও বাঘ মাছ বুলি কয় আমাৰ লোকেল ভাষাত বাঘ মাছটো পালো। আৰু এইটো আশ্চৰ্য কথা হ'লে ইমান ডাঙৰ মাছটো ঘণ্টাৰ ভিতৰত মানুহে লৈ গৈছে। কিমান ওজনৰ 1 কুইন্টেল 32 কেজি ওজন হৈছে। মই ওচৰৰ পৰা আহিয়ে দুৰ্ভাগ্যক্ৰমে মই মাছটো নাপালো আৰু মানে আগতে লিষ্ট কৰি কেনে মাছটো বিক্ৰী হৈ গ'ল। কিমান দাম 700 টকা কৰি কিলো বিক্ৰী হৈছে। মাছটো কিনিছিলে গোটেই মিলাই সিহঁতিকে 65,000 মান টকা হ'ব এনেকা ক'লে। কি ক'ব আৰু ইমান ডাঙৰ মাছ আপুনি আগতে ইয়াতে দেখিছিলে নেকি? না মই লাইফৰ ফাৰ্ষ্ট দেখিছো যে 1 কুইন্টেল 32 কেজি মাছ মই শুনাই নাই যে হাইলাকান্দি কেতিয়াবা 1 কুইন্টেল 32 কেজি মাছ ধৰা পৰিছে, কিন্তু এতিয়া ফাৰ্ষ্ট হৈছে। এটা আশ্চৰ্য লাগিছে আৰু এইটো আপুনি পালে নে না? নাই মই নাপালোৱে, আগতে লিষ্টটো পুৰা হৈ গ'ল। মই অহাৰ পিছত ক'লে যে দুৰ্ভাগ্য কথা ইমান ডাঙৰ মাছ মোৰ ওচৰত আহিলে কিন্তু মই নিব নোৱাৰিলো। মানে পইচাৰ কাৰণে নহয় নহয় মানে নাপালোৱে মাছবিলাক, কাৰণ সিহঁতে লিষ্ট আগতে হৈ গৈছে চেল হৈ গ'ল। তেতিয়া মোক কেনেকা দিব সেইটো জল লাগানো যেন কিতা কুম্ভীর লাগানো এক কুইন্টাল 2200 দিন না না 1 কুইন্টাল 50 কেজি 52 কেজি মানে 1 কুইন্টাল 52 কেজি জল লাগানো যেন কিতা কুম্ভীর লাগানো